কেতিয়াবা আপুনিও যদি আপোনাৰ কিছুমান কামৰ সংক্ৰান্তত ৰাতিপুৱাতে দিনটোৰ বাবে চহৰ নগৰলৈ বুলি ওলাই যায় আৰু দিনটোৰ কামৰ অন্তত আপোনাৰ পেটৰ ভোকটোও বৰকৈ আমনি কৰিবলৈ আৰম্ভ কৰে, সেই সময়তে যদি কম দামতে আপুনি এসাঁজ তৃপ্তিৰে অসমীয়াৰ খাদ্যৰ জুতি ল'বলৈ পায় তেন্তে সোণত সুৱগা চৰা যেন লাগে। প্ৰথমতেই কৈছোঁ বেচিকেলি আই এম নট এ ফুড ব্লগাৰ, কিন্তু যেতিয়াই শিৱসাগৰলৈ আহোঁ শিৱসাগৰৰ STCৰ ভিতৰত জেন্টছ টয়লেটৰ সন্মুখতে থকা হোটেল নিতাইত সোমাই এসাঁজ তৃপ্তিৰে অসমীয়াৰ খাদ্যৰ জুতি নোলোৱাকৈ ঘৰ মোৱা নহয়। সেয়েহে ভাবিলোঁ এই অকণমানি মৰম লগা হোটেল নিতাইৰ অসমীয়াৰ খাদ্যৰ জুতিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমেই কৈছোঁ এই হোটেলখনৰ বহুতো বৈশিষ্ট্য আছে, যেনে ধৰক হোটেলখনৰ অ'নাৰেই আপোনালোকৰ সন্মুখতে খাদ্য সামগ্ৰী ৰান্ধি থাকিব আৰু খাদ্য সামগ্ৰীসমূহত কোনো ধৰণৰ মছলা পাতিৰ ব্যৱহাৰ নকৰে। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এই হোটেলখনত সম্পূৰ্ণ চাফ চিকুণতা বজাই ৰাখে। বাইদেউ, আপুনি আগৰ পৰাইতো আপোনাৰ মোৰ লগত বহুত ভাল, যেতিয়াই মই শিৱসাগৰলৈ আহোঁ তেতিয়াই আপোনালোকৰ এই হোটেলখনত এপাক নোসোমোৱাকৈ মই যাবই নোৱাৰোঁ। মানে আপোনালোকৰ এই যিটো খাদ্য সম্ভাৰ মই দেখোঁ, অসমীয়াৰ যিটো মানে মৰম চেনেহ, আপোনালোকে ইমান ধুনীয়াকৈ বনাই, আপোনালোকৰ নিজৰ হাতেৰে বনাই, কোনো এমপ্লয়ী ৰখাও নাই। সেইকাৰণে খাদ্যৰ জুতিটো মোৰ মানে জিভাত লাগিয়ে থাকে। আৰু প্ৰথমতে কওকচোন বাৰু, আমাৰ দৰ্শকসকলক কৈ লওক, আপোনালোকৰ এই হোটেলখন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে? আমাৰ এই হোটেলখন আজি প্ৰায় 2 বছৰ পাৰ হৈ গ'ল দেই মৃগাংক। মানে কি হ'ল আৰু, যদি 2 বছৰ পাৰ হ'ল ন? হৈ গ'ল। কিন্তু ঠিকে চলি আছে বাৰু দেই। তুমিতো আহিছাই চাগে, আগতে ইয়ালৈ আহিয়ে থাকা। আৰু আপোনালোকৰ ইয়াত মানুহৰ ভিৰো মই যথেষ্ট দেখা। হয় হয়। এতিয়া মানে ৰাতিপুৱা 9টা বাজিছে, 9টা বজাৰ কাৰণে ইমান বাৰু হেৰি দেখা নাই। ভালেই হৈছে, মোৰ কাৰণে বহুত ভাল হৈছে, কাৰণ ভিৰ ভাড়াত ইমান ভিডিঅ' কৰিবলৈ বাঢ়ি গ'ল। তাৰপিছত অলপ পাছৰ পৰা মই দেখিব বহুত হ'ব। আৰু প্ৰথমতে কওক, এতিয়া আপোনালোকৰ এই খাদ্যৰ যিটো আপোনালোকে ইমান মৰমত বনায় আৰু বহুত একদম কি যে হাইজেনিক, এটা বহুত মানে হাইজেনিক মেইনটেইন কৰে, আপোনালোকে চাফ চিকুণতা মেইনটেইন কৰে, তাৰপিছত আৰু দেখিলেই মনটো ভাল লাগি যায়। এতিয়া আপোনালোকে কওকচোন, আপোনালোকৰ এই খাদ্যৰ থালিখনত কি কি আছে আইটেম? আপুনি কৈ যাওক। মই উঠিলৈ কৈছোঁ দেই। এই আছে মৃগাংক, এই মানে এই ভাতৰ থালিখনত তোমাৰ এইটো আমি কোমোৰা আৰু মটৰ চয়াবিন দি বনাইছোঁ এখন চব্জি। তাৰপিছত এয়া কলডিল আৰু বুট দি বনাইছোঁ দেই। তাৰপিছত বেতগাজ বনাইছোঁ, বেতগাজৰ চব্জি বনাইছোঁ। আৰু এইটো মগু দালি আৰু মাছৰ মাথা আৰু এইটো তোমাৰ মাছৰ ডিম দি বনাইছোঁ এখন, এইটো জ্বলা ভাজি বনাইছোঁ। আৰু এয়া তিয়ঁহ, এইটো গম পাইছা। আৰু এইটো একদম স্পেচিয়েলি পদিনা চাটনি, খাই বৰ ভালেই পাবা চাগে। পদিনা চাটনি। তাৰপিছতে এইটো হৈছে ব্ৰইলাৰ একদম ড্ৰাইকৈ বনাইছোঁ দেই। তাৰপৰা গাহৰি মাংস, এইটো গাহৰি মাংস কচু দি গ্ৰেভি বনাই দিছোঁ এইটো। তাৰপৰা ইয়াৰ ৰৌ মাছ ফ্ৰাই দিছোঁ, আৰু এইটো তোমাৰ ভাঙন ফ্ৰাই। তো বন্ধুসকল, এইবাৰ সকলোতকৈ স্পেচিয়েল বস্তুটো আপোনালোকক দেখাবলৈ লৈছোঁ, যিটো বস্তুৰ কাৰণে সকলো মানে গ্ৰাহক এই হোটেলখনত ৰাতিপুৱাৰ পৰা ভিৰ লাগে। এই STCৰ ভিতৰত ইমান হোটেল আছে, কিন্তু বেলেগ হোটেলবোৰত ইমান মানুহ দেখিবলৈ পোৱা নাযায়, কিন্তু এইখন হোটেলত বেছি মানুহ দেখিবলৈ পোৱা যায়। আৰু সেই স্পেচিয়েল বস্তুটো হৈছে এই দাদা আৰু বাইদেৱে নিজ হাতেৰে প্ৰস্তুত কৰা এয়া অসমীয়া আচাৰ। আৰু বাইদেৱে ক'ব এতিয়া আমাক এই আচাৰৰ থালিখনত কি কি আচাৰ আছে, বাইদেউ কওকচোন। এয়া পানী টেঙা দেই, এয়া খৰিচা, আৰু এয়া হৈছে তোমাৰ কৰ্দৈ আচাৰ, এয়া ঔটেঙা আচাৰ, আৰু এয়া গাজৰ মূলা আচাৰ, এয়া বগৰী আচাৰ, আৰু এইটো পদিনা চাটনি। মুখৰ আগত জানো এনেধৰণৰ সুস্বাদু খাদ্যৰ থালিলৈ বহি থাকিব পাৰি? নিশ্চয় নোৱাৰি, নহয়নে? সেয়েহে বন্ধুসকল, আপোনালোকক মই এই খাদ্যৰ থালিখনৰ প্ৰত্যেকটো আইটেমৰ ৰিভিউটো দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গাহৰি মাংসৰ গ্ৰেভি আৰু গাহৰি মাংস পিচ যেতিয়াই মুখত ল'লোঁ, মনটোৱে কৈ উঠিছে, বাহ কি সুন্দৰ সোৱাদ।
এই সোৱাদৰ কিন্তু ভাগ নহ'ব, আপোনালোকে আহি নিজেই হোটেল নিতাইত খাব লাগিব। আৰু এটা কথা, ইয়াত কিন্তু উন্নত মানদণ্ডৰ চাউলৰ ব্যৱহাৰ কৰে। ভাতটো যদি খাবলৈ ভাল নহয় তেন্তে আৰু ব্যঞ্জন ভাল হওক, ক'ৰবাত কিন্তু মাদকতাটো নাইকিয়া যেন লাগে। শুকান ব্ৰইলাৰ ফ্ৰাই, ব্ৰইলাৰটোতো সকলোৰে প্ৰিয়, কিন্তু যদি আপোনালোকে ইয়াত এবাৰ খায় তেন্তে ইয়াৰ জুতিটো কেতিয়াও পাহৰিব নোৱাৰিব। মাছ মাংসটোতো চলি থাকিব, ইয়াৰ সকলোতকৈ বিশেষ হাতেৰে বনোৱা আচাৰ আপোনালোকৰ আগত এটা এটাকৈ খাই দেখাম। প্ৰথমতে মই লৈছোঁ অসমীয়াৰ আৱেগ পানী টেঙা, পঁইতা ভাতৰ লগত খাবা আৰু। তাৰ পাছত লৈছোঁ বাঁহৰ গাজ। খাটি অসমীয়াসমূহে বাঁহৰ গাজৰ গোন্ধ পালেই জিভাৰ পানী ৰখাব নোৱাৰে। বন্ধুসকল, আপোনালোকে যদি এই সোৱাদৰ ভাগ ল'ব বিচাৰে তেন্তে অতি কম দামতে আপোনালোকে এই সোৱাদৰ ভাগ ল'ব পাৰিব। যিকোনো মাছ বা মাংসৰে এসাঁজ তৃপ্তিৰে খাবলৈ হ'লে মাত্ৰ আপোনালোকে ভৰিব লাগিব 110 টকা, লগত থাকিব এটা পানীৰ বটল। গোটেইকেইটা আচাৰেই কিন্তু মোৰ বহুত ভাল লাগিলে। আপোনালোকে যদি আহে গোটেইকেইটা আচাৰৰ জুতি ল'ব পাৰিব। ৰ'ব, মাছ খাবলৈতো আছেই। এইজনী হৈছে ভাঙন মাছ। গোটাকে এডোখৰ খাই দিওঁ। এইটো হৈছে স্পেচিয়েল বেতৰ গাজ। এইটো বেতৰ গাজ নহয়, কলডিলটো মোৰ বহুত ফেভৰেট এনেও। তাৰপিছত বেতৰ গাজটোতো স্বাস্থ্যৰ পক্ষেও বহুত ভাল, এই কলডিলটো বহুত ভাল। ইয়াত যিকেইটা বস্তু আছে মানে গোটেইকেইটা আইটেমেই মানে স্বাস্থ্যৰ পক্ষে বহুত ভাল। বাৰু ইয়াত ভৰপূৰ মাত্ৰাত এইটো কলডিলটোত ভিটামিন নে কি ইমান নাজানো বাৰু, ভিটামিন আছে আৰু এইবোৰ কথা নাজানো বাৰু, কিন্তু মছলা চছলা ইমান ব্যৱহাৰ কৰা নাই, নহয় জানো বাইদেউ? মছলা ইমান ব্যৱহাৰ কৰা নাই। আচ্ছা, যিখন হোটেলত মছলা পাতি ব্যৱহাৰ নকৰে সেইখন হোটেলতে আপোনালোকে খাবলৈ যাব, কাৰণ মছলাই কিমান ক্ষতি কৰিছে এতিয়া আপোনালোকে গুগলত মাৰি চালেও গম পাব। কিন্তু ইয়াত মই এতিয়ালৈকে যিটো পাইছোঁ অকণো মছলাৰ প্ৰয়োগ দেখিবলৈ পোৱা নাযায়। তাৰপিছত এইটো স্পেচিয়েল আপোনালোকক দেখাবলৈ থাকি গ'ল কেৰেলা ফ্ৰাই, ড্ৰাই ফ্ৰাই। তাৰপিছত এইটো কি ভুল, এইটো পটল। এইটো বহুত মানে মোৰ প্ৰিয় বস্তু, সেইকাৰণে মই এই হোটেলখনলৈ বাৰে বাৰে আহি থাকোঁ। এতিয়া খাই লওঁ। হয়, এই যিখন হোটেল নিতাই হোটেল আপুনি আজি খাইছে, আগতে প্ৰায় আহি থাকে চাগে ন? দাদাহঁতক কৈছে প্ৰায় আহি থাকে, আপুনি ৰেগুলাৰ কাষ্টমাৰ। খাই আপোনাৰ অনুভৱটো কওকচোন বাৰু, ইয়াত এই খাই পানি কেনেকুৱা লাগে আৰু আপুনি কিয় আহে হোটেলখনলৈ বাৰে বাৰে? অনুভৱটো মানে কি, আপোনাৰ ধৰক মছলা পাতি অলপ কম, ধৰক আপোনাৰ খাবলৈও ভাল, আপোনাৰ ধৰক ঘৰুৱা খানা আপোনাৰ ধৰক মানে কি প্ৰায় ইমান ধৰক বাইদেউ মানে ধৰক কিবা এটা লাগিলে বুলি ক'লে পটককৈ দিয়ে, মানে জোল অকণমান খুজিলে মাংসৰ এপিছো কেতিয়াবা লগাই দিয়ে লগতে মানে। হয়, সেইকাৰণে ভাল পাওঁ আৰু খায়ো ভাল পাওঁ, টেষ্টি। পইচা পানী টেঙা পাওঁ দিয়ে, পইচাটো আজি শেষ হ'ল নেকি সম্ভৱ। ঠিক আছে দাদা, আপুনি খাওক তেতিয়া। ঠিক আছে বন্ধুসকল, অসমীয়া মানে একদম সাংঘাতিক খাটি অসমীয়া। কিয় ক'লো, এই মানুহে চবগুটি বা হোটেলবোৰত চবগুটি আপোনাৰ টেমাত বা কিবা বাতিত থোৱা দেখোঁ, কিন্তু এই গছজোপাকে এই দাদা বাইদেউসকলে ইয়ালৈ উঠাই লৈ আনিছে। একদম গছৰ পৰা ছিঙি খাব পাৰিব। এয়া গছৰ ডালি এটা ছিঙি লৈ আনিছে চবগুটিৰ, আৰু মানে আৰু গম পাইছে আৰু কিমান মানে পিয়ৰ বস্তু হ'ব ইয়াৰ। খাই চাওঁ, মজা। আপোনালোকে আহিলে আপোনালোকেও নিজে ছিঙি খাব পাৰিব চবগুটি গছৰ পৰা। তো বন্ধুসকল, হোটেলখনত এসাঁজ তৃপ্তিৰে খাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকো যদি শিৱসাগৰলৈ আহে তেন্তে এই হোটেল নিতাইত এপাক সোমাই এসাঁজ তৃপ্তিৰে খাই যাবলৈ নাপাহৰিব। আপোনালোকক এই দাদাজনৰ কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰে।